হেল্ল' এভৰিৱান ৱেলকাম টু আনাডাৰ মিনি ব্লগ। কি খবৰ সকলোৰে? আশা কৰোঁ ভালে আছে। আজি বেমাৰী হাজবেণ্ডক ঘৰত থৈ মা আৰু মই ওলাইছোঁ বজাৰ কৰিবলৈ। যিহেতু মা তেজপুৰ আহিলে আমাৰ টুক টাক শ্বপিং কৰা হয়েই। আচলতে সেইটো কথা নহয়, হাজবেণ্ডৰ যিহেতু অপাৰেশ্যন হৈছে, আগৰ হাফ পেণ্টবিলাক অলপ টাইট হৈ আছে, চ' ঢিলা অলপ, যিহেতু তলত কাটিছে পেটৰ, ঢিলা হাফ পেণ্ট দুটামান লৈ আহোঁ বুলি পেলাই টাউনলৈ আহিলোঁ আৰু চিধা আহি আমি 10 টকীয়া বজাৰত সোমালোঁ। 10 টকীয়া বজাৰৰ ভিডিঅ' মই আগতেও দিছোঁ, যোনে নাই চোৱা গৈ চাই ল'বগৈ পাৰে। আমাৰ তেজপুৰৰ চক বজাৰত এখন বজাৰ আহিছে, সস্তা বজাৰ বুলি। তাতে 10 টকীয়া, 20 টকীয়া, 30 টকীয়া বস্তু সকলো পোৱা যায় খুব কম দামত। আৰু মোৰ জানেনে, এই মাটিৰ বস্তুবিলাক যে ইমান ধুনীয়া লাগে, টাব চাববিলাক। বাহিৰত কিন্তু এইবিলাক 300-400 টকাৰ তলত নাপাওঁ, ইয়াতে 40 টকা 50 টকা তেনেকুৱাত দি আছে। আপোনালোকে যদি এতিয়ালৈকে নাই কিনা, আহক আৰু কিনক, বহুতখিনি দৰকাৰী বস্তু কম দামতে পাই আছে। তাৰপিছত আমি আহিলোঁ লেচু কিনিবলৈ, যিহেতু বতৰৰ নতুন ফল খাবতো লাগেই, ল'ৰাই বহুত আশা কৰি আছিলে। এপিছত 8 টকাকৈ আমি কিনিছোঁ। তাৰপিছত আহিলোঁ আমি জুৱেলাৰী চাবলৈ। চক বজাৰৰ ৰাস্তাই ঘাটে জানেনে, এইবিলাক আৰু আৰ্টিফিচিয়েল জুৱেলাৰীবিলাক বহুত ওলায়। ৰাফ ইউজ কৰিবলৈ ভাল, এক্সচেঞ্জ কৰি পিন্ধিবলৈ বহুত ভাল। তাৰপিছত মা আৰু মই আহিলোঁ বিশাললৈ। বিশাল যিহেতু আমাৰ ওৱান টাইম ফেভৰেট শ্বপ বুলি ক'লেও ভুল নহ'ব, গৰীবো কা মল। চ' বিশালত আহি পেলাই অলপ টুক টাক শ্বপিং কৰিছোঁ। ল'ব লগা আছিলে কিবাকিবি বাতি, প্লেট, এনেকৈ ডিনাৰ ছেট মোৰ জানেনে ভাঙি গৈছে। চ' তাৰে টুক টাক কেইটামান ল'লোঁ। আৰু ল'ৰাৰ কাৰণে ষ্টীলৰ টিফিন ল'ব লগা আছিলে, সেয়াও ল'লোঁ। লৈ মেলি আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ' লগ পাম, বাই বাই। মা শুকুৰবাৰে গুচি যাব, মনটো বেয়াই লাগিছে।